মাধ্যমৰ লগত জড়িত হোৱাৰ ফলত বহুতো অপকাৰৰ সন্মুখীন হ'বলগীয়া হৈছে, যেনে ৰাতিপুৱা শৰীৰ চৰ্চাৰ বাদে মোবাইল চোৱা। আজিৰ যুগত সকলো প্ৰাপ্তবয়স্ক মানুহৰ তাত মোবাইল থাকে আৰু এই মোবাইলবিলাক সৰু সৰু ল'ৰা ছোৱালীয়ে বিভিন্ন এপছৰ জৰিয়তে বিভিন্ন ভিডিঅ' টিকটক আদি চাই নিজৰ সময়খিনি লছ কৰে। খাওঁতে মোবাইল ব্যৱহাৰ কৰে, শুওঁতে মোবাইল চাই, নহ'লে টোপনি নহয়। আৰু এনেকুৱা অভ্যাসৰ পৰা ৰক্ষা পাবলৈ হ'লে আমাৰ মোবাইলৰ সামাজিক পদ্ধতি যদি এনেকুৱা হ'লহেঁতেন যে প্ৰাপ্তবয়স্ক নোহোৱা ল'ৰা ছোৱালীবিলাকে তেনেকুৱা বেয়া দিশলৈ লৈ যোৱা এপবিলাকৰ লগত সংযোগ বা খোলাৰ লগে লগে স্বয়ংক্ৰিয়ভাৱে অফ কৰি হ'লেহেঁতেন। আৰু এনেকুৱা ব্যৱস্থাই ল'ৰা ছোৱালীসকলৰ খোৱা, খেল ধেমালি আৰু পঢ়া শুনা আদি বিষয়ত আকৰ্ষণীয় হ'লেহেঁতেন। তেওঁলোকে খেল ধেমালি, মানুহৰ লগত সময় কটোৱা